সরকার যেটো সিদ্ধান্ত লব খুজিছে এতিয়া সেইটো আদালত অবমাননা নিশ্চিতভাৱে হ'ব। আমাৰ এটা ইন্টাৰিম অৰ্ডাৰ আছে, ষ্টে অৰ্ডাৰ আছে, গোটেই প্ৰক্ৰিয়াটো ষ্টে কৰি ৰাখিছে। এলপি ইউপিত যিসকল ঠিকাভিত্তিক শিক্ষক আছিলে সমগ্ৰ শিক্ষাৰ অধীনত, যাক আমি SSA কন্ট্ৰেকচুৱেল আৰু ষ্টেট পুল কন্ট্ৰেকচুৱেল বুলি কওঁ, তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কাৰণে অসম চৰকাৰে এটা প্ৰচেষ্টা আৰম্ভ কৰিছিল। কিন্তু সেইসকল শিক্ষকৰ মাজৰে পৰা একাংশই পুনৰ হাইকোৰ্টত তেওঁলোকে গ'ল, গতিকে হাইকোৰ্টত এটা চলি আছে। এনে পৰিস্থিতিত আমি তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়াকৰণৰ প্ৰক্ৰিয়াটো আইনী জটিলতাৰ কাৰণে পিছুৱাই নাৰাখি আমি এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব বিচাৰিছোঁ এলপি ইউপিত, য'ত অনলি কন্ট্ৰেকচুৱেল টিচাৰ, কৰ্মৰত কন্ট্ৰেকচুৱেল টিচাৰসকলেহে আবেদন কৰিব পাৰিব, বেলেগে আবেদন কৰিব নোৱাৰে। তো এই প্ৰক্ৰিয়াটো খুব সোনকালে আৰম্ভ হ'ব। একেধৰণে আমাৰ যিসকল হাইস্কুলত এডিশ্যনেল কন্ট্ৰেকচুৱেল টিচাৰ আছে তেওঁলোকৰ কাৰণেও একেধৰণৰ এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়া কৰাৰ আমি ব্যৱস্থা কথা বিবেচনা কৰি সরকার যেটো সিদ্ধান্ত লব খুজিছে এতিয়া সেইটো আদালত অবমাননা নিশ্চিতভাৱে হ'ব। আমাৰ এটা ইন্টাৰিম অৰ্ডাৰ আছে, ষ্টে অৰ্ডাৰ আছে, গোটেই প্ৰক্ৰিয়াটো ষ্টে কৰি ৰাখিছে। আমাৰ অনুভৱ হৈছে যে শিক্ষকসকলে বৰ্তমান তাৰিখত খিনি দৰমহা পাই আছে, সেই দৰমহাখিনি কমাই দিবলৈ যেন এক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে, আমাৰ তেনেকুৱা অনুভৱ। গতিকে নিয়মীয়াকৰণৰ নামত নতুন নিযুক্তি শিক্ষক সমাজে মানি নলয়। আমাক বেতন সুৰক্ষা লাগিবই। মুখ্যমন্ত্ৰীয়ে গোটেই সমাধানখিনি আনি 90% সমাধান কৰিলে, গতিকে 10% আৰু আমাৰ যিটো চাকৰিৰ সমস্যা আছে এই সমস্যাটো মুখ্যমন্ত্ৰীৰ 1 মিনিটৰ কাম বুলি আমি ভাবোঁ। আৰু যদিহে এইসকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ কোনো চৰকাৰৰ আগ্ৰহ নাই বা সদিচ্ছা নাই, তেতিয়াহ'লে চৰকাৰে মুকলিভাৱে কৈ দিব লাগে। তেতিয়াহ'লে আমি আমাৰ ক্ষেত্ৰতো আমি হয়তো আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম।